প্ৰাকৃতিক কাৰণত নহয় একাংশ নাগৰিকৰ বাবেই অপমৃত্যুৰ দিশে এখন নদী। গুৱাহাটী পৌৰ নিগমে ভৰলুত সাজিলে জাবৰৰ উপঙা সেতু। পৌৰ নিগমৰ প্লাষ্টিক মুক্ত কৰাৰ এয়া নতুন কৌশল। লাখ লাখ প্লাষ্টিকৰ বটলৰ পৰা মুক্ত কৰিলে ভৰলু। স্মাৰ্ট চিটি, স্মাৰ্ট নাগৰিকৰ মুকলি ডাষ্টবিন, মৰা ভৰলু। আৰ্যনগৰৰ সমান্তৰালকৈ কুমাৰপাৰাৰ লগতে প্ৰায় 4 ঠাইত সজা হৈছে উপঙা সেতু। স্মাৰ্ট চিটিৰ স্মাৰ্ট নাগৰিকৰ কৰ্মকাণ্ড এয়া, আৰু যেহেতু একাংশ নাগৰিকে মৰা ভৰলুক ডাষ্টবিনলৈ পৰিণত কৰিছে। 10 লাখতকৈ অধিক জনবসতিপূৰ্ণ গুৱাহাটী মহানগৰৰ মাজেৰে বৈ যোৱা ভৰলুৱে গণিছে মৃত্যুৰ ক্ষণ। এতিয়া কাৰ্যত নদীখনৰ নাম সলনি কৰি মহানগৰীৰ ডাষ্টবিন বুলি দিব পৰা হৈছে। কথাৰে কৈ শেষ কৰিব নোৱাৰা এইখন গুৱাহাটী মহানগৰীৰ একাংশ মহানগৰিকৰ এইবোৰ কৰ্মকাণ্ড। দৃশ্য 1। প্ৰথমে আমি আপোনালোকক দেখুৱাম এটা মুকলি ডাষ্টবিন। এই ডাষ্টবিনটো হৈছে মৰা ভৰলু। ভাৰত চৰকাৰৰ স্মাৰ্ট চিটি নিৰ্মাণৰ তালিকাত গুৱাহাটী মহানগৰীও আছে। অথচ এই প্ৰস্তাৱিত স্মাৰ্ট চিটিৰ বুকুৰে বৈ যোৱা মূল নদীখনে এতিয়া এটা কদৰ্যময় ডাষ্টবিনলৈ পৰ্যবসিত হৈছে। কিন্তু ইয়াৰ পিছতো স্মাৰ্ট চিটিবাসীয়ে প্লাষ্টিকৰ পৰা নানান আৱৰ্জনা ভৰলুত পেলাবলৈ সংকোচ নকৰে। বিভিন্ন আঁচনি গ্ৰহণ কৰি বিগত দিনবোৰত বহু ধন অপচয় কৰা ভৰলুক লৈ এইবাৰ চকু পৰিল পৌৰ নিগমৰ। চাব পাৰে কুকুৰ, সেইটো গাহৰি আহে এলা চব, আৰু আপোনাৰ দেখাই অলপ দেৰিকৈ এই মানুহখিনি এফালৰ পায় ডাইৰেক্ট আপোনাৰ নালাত পেলায়। এফালৰ পৰা গেৰালেও আপোনাৰ তাৰমানে কি মানা নকৰে আৰু দলি মাৰি দিয়ে। গুৱাহাটীৰ মানুহ যদি ঠিক নহয় নালা কেনেকৈ ঠিক হ'ব? গুৱাহাটীততো বানপানী হ'ব, মানুহ যদি ঠিক নহয়। আমাৰতো ডেইলি 3 গাড়ী 4 গাড়ী উঠে লৈ যাইছোঁ। এটাই থৈ আছোঁ। আমাৰ কুমাৰপাৰা জালি গেটখন আছে ভৰলু, তাতো লেবাৰ লাগি আছে, তাৰ পৰাও লৈ যাই আছোঁ, নিয়ে আছোঁ আমি। নিলে ইয়াৰ পৰাই আমি তাৰেতো আমি এতিয়া বৰ্তমান তাৰ পৰাই 4 গাড়ী 5 গাড়ী নাই, ইয়াৰ পৰাই 3 গাড়ী 4 গাড়ী নি আছোঁ। প্ৰায় এমাহ ধৰি 20 জন শ্ৰমিকে ভৰলুক মুক্ত কৰিছে 50,000তকৈও অধিক প্লাষ্টিকৰ বটলৰ পৰা। এইটো আমি কিছু মাল বৰাগতো ফেলাওঁ আৰু কিছু আদাবাৰী ডাম্পিঙতো ফেলাওঁ। কষ্ট কৰিলে আপোনাক কষ্ট কৰিলে গুৱাহাটীত ফাইদা নাই। আপোনাৰ কি কৰাম, গুৱাহাটীৰ মানুহ ঠিক নহ'লে কোনোদিন পলিথিন শেষ কৰিব নোৱাৰে। দেখা পাব আপোনালোকে ৰাস্তা দেখাই পাব, গাড়ী দি আনে ডাইৰেক্ট নালাতে পেলায় মানুহে। যদি আমি নিজে ঠিক নহওঁ, বস্তাত ভৰাই আমি দেখাই পাইছোঁ। এই গাহৰিটো আপোনাৰ চাওক, GMCৰ হেৰিত ডাষ্টবিনত পেলাব লাগে, গাহৰিটো নালাত পেলাইছে, কুকুৰটো নালাত পেলাইছে। এলাটো নিজে অতি এয়া বস্তু নহয়, বস্তাত বান্ধি পেলাই। দেশৰ প্ৰদূষিত নৈসমূহৰ তালিকাত অন্তৰ্ভুক্ত হৈছে গুৱাহাটী মহানগৰীৰ মাজেৰে বৈ যোৱা ভৰলু নৈখন। মহানগৰীত বসবাস কৰা একাংশ অসচেতন লোকে ভৰলু নৈত পেলাই অহা আৱৰ্জনাৰ ফলত লাহে লাহে ভৰলু হৈ পৰিছে ডাষ্টবিন। এই দৃশ্যলৈ মন কৰক। কোনোৱে যদি জবকাৰে, কোনোৱে আকৌ বাঁহৰ সঁজুলিত বেয়া ফেন অৰিয়াই, কোনোৱে আকৌ নাৱত উঠি পৰিষ্কাৰ কৰিছে ভৰলু। এইসমূহ দৃশ্যই আপোনাক 1 মিনিটৰ বাবে হ'লেও ভাবিবলৈ বাধ্য কৰাব একাংশ মহানাগৰিকৰ নিকৃষ্ট মানসিকতাৰ প্ৰতিচ্ছবিখন। এই জাবৰসমূহত প্লাষ্টিকেই নহয়, ভৰলুত উটি আহিল পোহনীয়া কুকুৰ, গাহৰিৰ মৃতদেহ। অনাগত 1-2 মাহ ধৰি চলিব এই চাফাই অভিযান। হাজাৰ উঠাই গাড়ীত গ'ল, তাৰমানে উঠাই পেলাই দি দিলোঁ। চাফা কৰি যাওঁ, মানুহবিলাক মানা কৰিলে ডাষ্টবিন বুলি ইয়াত ফালা দিয়ে আৰু যাবৰ নামানে কথা কোনো। ডাষ্টবিন বুলি ভাবাই আৰু নালাটো তাৰমানে। ইয়াত মোটামুটি 1 মাহ 1.5 মাহমান হ'ল মোটামুটি। পাৰা নাই, মানুহবিলাকে কথা নুনায়, মানে হাক দিলে আৰু আকৌ মানুহৰ আগতে সন্মুখতে পেলাই দিয়ে আৰু। প্ৰত্যেক দিনাই 3-4 গাড়ীকৈ প্লাষ্টিকৰ বটল উঠাই অনা হৈছে ভৰলুৰ বুকুৰ পৰা। জমা কৰি থোৱা হৈছে আদাবাৰী ডাম্পিং গ্ৰাউণ্ডত। শ্ৰমিকসকলৰ মতে এইদৰে চাফাই কাৰ্য চলাই থাকিলে কিছুদিনৰ ভিতৰতে প্লাষ্টিক মুক্ত হ'ব পাৰে ভৰলু নৈ। কিন্তু সচেতন হ'ব লাগিব সাধাৰণ নাগৰিক। পৌৰ নিগমৰ উদ্যোগত কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে ভৰলু নৈখন দ আৰু পৰিষ্কাৰ কৰি খৰালিও প্ৰাকৃতিকভাৱে পানী বৈ যোৱাৰ ব্যৱস্থা কৰিব বিচাৰিছে। GMCৰ ভৰলুক প্ৰদূষণমুক্ত কৰাৰ অভিযানত মহানগৰীৰ বাসিন্দাই সহযোগ নকৰিলে সকলো আকৌ বুমেৰাংহে হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট হৰি বৰৰ সৈতে কবিতা শৰ্মাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়
সৰ্বোত্তমৰ দৌৰ।